ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ, থাইৰয়েড, ইউৰিক এচিড এনেকুৱা ধৰণৰ লাইফষ্টাইল ডিজিজ যেতিয়া আপোনালোকৰ হয় তেতিয়া আপোনালোকৰ মনত এটাই কুৱেশ্যন আহে আৰু সেইটো হ'ল কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিলে এই অসুখবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু এই কুৱেশ্যনটো মোকো আপোনালোকে বহুত সুধি থাকে গতিকে আজি এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ বিচাৰিছোঁ মানে এই ভিডিঅ'টোত আপোনালোকক মই 4টা এক্সাৰচাইজ দেখুৱাই দিম সেই 4টা এক্সাৰচাইজৰ জৰিয়তে আপোনালোকে ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ, থাইৰয়েড, ইউৰিক এচিড, পিচিঅডি এনেকুৱা ধৰণৰ লাইফষ্টাইল ডিজিজৰ পৰা পৰিত্ৰাণ পাব পাৰিব কিন্তু এটা কথা মনত ৰাখিব অকল এক্সাৰচাইজ নহয় এক্সাৰচাইজৰ লগতে সঠিক খাদ্য আপোনালোকে এনেকুৱা ধৰণৰ অসুখ হলে মানে ফলো কৰিব লাগিব মানি খাদ্য গ্ৰহণ কৰিব লাগিব আৰু যেহেতু এইকেইটা লাইফষ্টাইল ডিজিজ গতিকে পোন প্ৰথমে আপোনালোকে নিজৰ লাইফষ্টাইলটো ঠিক কৰিব লাগিব আগতে যদি দেৰিকৈ শুই আছিলে ৰাতিপুৱা দেৰিলৈকে শুই থাকে তেনেহলে সোনকালে উঠিব লাগিব গোটেই দিনটোৰ ৰুটিনটো আপোনালোকে এটা ডিসিপ্লিন মানে হিচাপত ফলো কৰিব লাগিব ভাল ভাল খাদ্য বস্তু খাব লাগিব তাৰ লগতে আপোনালোকে এই 4টা এক্সাৰচাইজ কৰিব পাৰে যি 4টা এক্সাৰচাইজৰ জৰিয়তে আপোনালোকে এনেকুৱা ধৰণৰ লাইফষ্টাইল ডিজিজৰ পৰা পৰিত্ৰাণ পাব পাৰিব গতিকে আহক এতিয়া ফাৰ্স্ট এক্সাৰচাইজটো আৰম্ভ কৰো ফাৰ্স্ট আৰু সেকেন্ড এক্সাৰচাইজটো আমি সকলোৱে জানো আৰু সেই এক্সাৰচাইজ দুটা মই আপোনালোকক বহুত কেইবাৰ দেখুৱাইছো আগৰ ভিডিঅ'বোৰত ফাৰ্স্ট এক্সাৰচাইজটো হৈছে স্কোৱাট সেকেন্ড এক্সাৰচাইজটো হৈছে পুশ আপ তো স্কোৱাট কেনেকৈ কৰে মই আগতেও কৈছো আজিও কৈ দিছো আমাৰ যি হিপ জইন্ট আছে হিপ জইন্টৰ তলত আমাৰ ভৰি দুখন ৰাখি আমাৰ গ্লুটছ যে আছে গ্লুটছ যিমান পাৰি আমি পিছলৈকে লৈ যাম হাত দুটা এনেকৈ ৰাখি তললৈকে বহিম আৰু যেতিয়া বহিম তেতিয়া আমাৰ গ্লুটছ আৰু ফ্লোৰৰ মাজৰ এই গ্যাপখিনি প্যাৰেলাল হ'ব লাগিব আকৌ ওপৰলৈকে উঠি দিম এতিয়া যি সকলৰ কঁকালৰ বিষ আছে নাইবা আঁঠুৰ বিষ আছে তেখেতসকলে সেই এক্সাৰচাইজটো যিকোনো এখন ঘৰতে বিছনাত বহি নাইবা চকীত বহি এনেকৈ বহি ল'ব লৈ আমাৰ যিটো আঁঠুৰ পিছফালৰ এংগেলটো আছে এংগেলটো 90 ডিগ্ৰীত ৰাখি লাহেকৈ ওপৰলৈকে উঠিব আৰু বহিব এক্সাৰচাইজটোত মনত ৰাখিব যাতে আপোনালোকৰ স্পাইনটো কমপ্লিটলি ষ্ট্ৰেট হৈ থাকে বেছি বেন্ড কৰি নাৰাখিব এইটো হৈ গ'ল ফাৰ্স্ট এক্সাৰচাইজ এতিয়া মই আপোনালোকক সেকেন্ড এক্সাৰচাইজটো দেখুৱাম আৰু সেইটো হৈছে পুশ আপ পুশ আপ এক্সাৰচাইজটো কেনেকৈ কৰিব লাগে মই আগতে বহুতবাৰ দেখুৱাইছো এডভান্স এক্সাৰচাইজটো হৈছে এইটো কিন্তু বহুতে এনেকৈ নকৰিব মানে কৰিব নোৱাৰিব পাৰে গতিকে আঁঠু দুটা তলত এনেকৈ ৰাখি পেলাই তললৈকে যাব আৰু ওপৰলৈকে আহিব যেতিয়া তললৈকে যাব মনত ৰাখিব এটা কথা আপোনাৰ এলবো দুটা যাতে বডি ফালে ক্লোজ হৈ থাকে বেছি যাতে ওপেন নহয় এটো হৈ গ'ল মানে মেইন এডভান্স এক্সাৰচাইজটোতকে অকমান ইজি এনেকেও যদি আপোনালোকে নোৱাৰে তেনেহলে এই পজিশনটোলৈ প্ৰথমতে বডিটো কমপ্লিট পেলাই দিব তাৰ পিছত লাহেকৈ আপাৰ বডিটো অকমান ওপৰলৈকে উঠাই এনেকৈ ওপৰলৈকে উঠিব এই দুটা এক্সাৰচাইজ পুশ আপ আৰু স্কোৱাট দুটা এক্সাৰচাইজ আপোনালোকে 3 to 5 সেট কৰিব আৰু পাৰ সেট আপোনালোকে 10 to 20 ৰেপিটেশন কৰিব এই দুটা হৈ গ'ল পুশ আপ আৰু স্কোৱাট দুটা এক্সাৰচাইজ হৈ গ'ল এটা নেক্সট দুটা এক্সাৰচাইজ মই আপোনালোকক দেখুৱাই দিম আহক 3 নম্বৰ এক্সাৰচাইজটো কৰো 3 নম্বৰ এক্সাৰচাইজটো হৈছে ক্লিন এণ্ড প্ৰেছ আৰু এই এক্সাৰচাইজটো কৰিবৰ কাৰণে আপোনালোকে এটা পানী বটল লৈ ল'ব পাৰে 1 লিটাৰৰে হওক বা আধা লিটাৰৰে হওক বা 2 লিটাৰৰে হওক নাইবা যিকোনো এটা বেগৰ ভিতৰত আমি যে পিঠিত বেগ লওঁ এই বেগৰ ভিতৰত কেইখনমান কিতাপ ভৰাই বা অকমান কিবা ওজন থকা বস্তু ভৰাই এই বেগটো আপোনালোকে হাতত লৈ ল'ব লৈ আমি অকমান ভৰি দুখন মেলি থিয় হ'ম আৰু প্ৰথমতে তললৈকে যাম আৰু তললৈকে যাওঁতে এটা কথা মনত ৰাখিব আমি গ্লুটছ যিমান পাৰি বেকত লৈ যাম স্পাইন কমপ্লিটলি ষ্ট্ৰেট হৈ থাকিব মানে মেৰুদণ্ড সম্পূৰ্ণৰূপে সিধা থাকিব তললৈকে এনেকৈ গৈ আমি ওজনটো ইয়ালৈকে উঠাই ইয়াৰ পৰা ওপৰলৈকে উঠাই দিম মই এবাৰ ভালকে কৰি দেখুৱাইছো 1 2 3 up to 10 to 20 ৰেপিটেশন এটা সেটত তেনেকৈ আমি 3 to 4 সেট কৰিম এইটো হৈ গ'ল 3 নম্বৰ এক্সাৰচাইজটোৰ নাম আছিল ক্লিন এণ্ড প্ৰেছ এতিয়া আমি লাষ্ট এক্সাৰচাইজটো কৰিম লাষ্ট এক্সাৰচাইজটো হৈছে ৰয়িং এণ্ড পুল অভাৰ দুটা এক্সাৰচাইজ আমি একেলগে কৰিম সেইটোৰ কাৰণে আমি স্পাইন কমপ্লিটলি ষ্ট্ৰেট কৰি গ্লুটছ পুৰা বেকত উলিয়াই দিম স্পাইন কমপ্লিটলি ষ্ট্ৰেট থাকিব এনেকৈ বেন্ড হৈ ল'ম আৰু যিটো ওজন মই আপোনালোকক ল'ব দিছোঁ বেগেই হওক
নাইবা পানীৰ বটলে হওক যদি ঘৰত ডাম্বেল আছে তো আৰু ভাল সেইটো এনেকৈ লৈ ইয়াক ওপৰলৈকে এনেকৈ টানিব ওপৰলৈকে যেতিয়া উঠাব উঠাওঁতে এটা কথা মনত ৰাখিব ডাম্বেলটো যাতে বেছি ওপৰত নুঠায় আপোনালোকে তল পেটলৈকে উঠাব মানে এই ভৰি দুখনৰ কাষেৰে নি তল পেটলৈকে উঠাই তলত নমাব আৰু তাৰ পিছত ইয়াৰ পৰা ডাম্বেলটো বা ওজনটো আমি এনেকৈ ওপৰলৈকে উঠাম আকৌ তললৈকে আনিম এবাৰ তল পেটলৈকে লৈ উঠাই তলত নি ওপৰলৈকে উঠাই আকৌ তলত আনা এই গোটেইটো হৈ গ'ল এটা ৰিপিটিশ্যন এনেকৈ আমি 10 to 15 ৰিপিটিশ্যন কৰিম এবাৰ এক্সাৰচাইজটো মই ভালকৈ দেখুৱাই দিছোঁ 1 2 3 up to 10 to 15 repetition আৰু এই এক্সাৰসাইজটো এটা সেটত 10 to 15 repetition তেনেকৈ আমি 3 to 4 সেট কৰিম গতিকে এই চাৰিটা হৈ গ'ল আপোনালোকে ঘৰত থাকিয়ে কৰিব পৰা weight training strength training যদি আপোনালোকৰ ডায়াবেটিস আছে হাই ব্লাড প্ৰেছাৰ আছে থাইৰয়েড আছে বা তেনেকুৱা যিকোনো ধৰণৰ লাইফষ্টাইল ডিজিজ আছে তেনেহলে এইকেইটা এক্সাৰসাইজ ধুনীয়াকৈ আপোনালোকে ঘৰত থাকিয়ে কৰিব পাৰিব আৰু তাৰ মাজে মাজে সপ্তাহত আপোনালোকে 3 দিন বা 4 দিন খোজ কাঢ়ি থাকিব 1 ঘণ্টাই হওক 1.5 ঘণ্টাই হওক যিমান সময় পাৰে ভাগৰ লগাকে খোজ কাঢ়িব আৰু তাৰ লগতে এটা কথা মনত ৰাখিব আগতেও কৈছো মই আপোনালোকক যে খোৱা লোৱাটো ধ্যান ৰাখিব লাগিব যদি আপোনালোকৰ খোৱা লোৱাৰ অভ্যাসটো একেবাৰে বেয়া তেনেহলে এই এক্সাৰসাইজ কেইটা আপোনালোকক কামত নিদিব গতিকে প্ৰথম কথা আপোনালোকৰ লাইফষ্টাইলটো ঠিক ৰাখিব লাইফষ্টাইল ঠিক ৰাখিলেহে লাইফষ্টাইলটো আপোনালোকে ঠিক কৰিলেহে দৈনন্দিন যিটো ৰুটিন আমাৰ জীৱনশৈলী সেইটো ঠিক কৰিলেহে আপোনালোকৰ লাইফষ্টাইল অসুখবোৰ সোনকালে কম হৈ যাব গতিকে আজিৰ ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানখিনিয়ে নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে ধন্যবাদ